শপত খাবলৈ সাজু গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান গ্ৰহণ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ কিমান বজাত মুখ্যমন্ত্ৰীয়ে শপত খাব সেই সময় মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে গুৱাহাটীত বহিতেও শপত খাব আৰু একে সময়তে মই যোৰহাটত বহি শপত খাম গৌৰৱ গগৈৰ মন্তব্যই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে তেওঁ টাইমটো ঠিক কৰি লওক তেওঁ আহা কাইলৈ তেওঁ য'ত যাবলৈ বিচাৰে তাত যাওক একে সময়ত মই যোৰহাটত থাকি একে সময়তে ময়ো শপত খাবলৈ মই ৰেডি মই শপত খাই ক'বলৈ ৰেডি তো তেওঁলোকে একে টাইমত কৰক তেওঁ গুৱাহাটীত কৰক মই যোৰহাটত কৰিম মোৰ আপত্তি নাই যদি 10টা বজাত ক'বলৈ 10টা বজাত কৰক মোৰ একো আপত্তি নাই কৰক তেওঁ কেমেৰা মাতি দিয়ক গুৱাহাটীত বা য'তে তেওঁ থাকিবলৈ বিচাৰে ময়ো আমি কেমেৰাখিনি আমি যোৰহাটলৈ মাতি দিম তেওঁ তাত কৰক আমি ইয়াত কৰিম কিনো কথা আছে উল্লেখ্য যে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে বিদেশত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিদেশী নাগৰিকত্ব থকাৰো অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ দলে এই অভিযোগক লৈ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ আছে আনহাতে পৱন খেৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৌৰৱ গগৈয়ে কয় বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে যিমান অভিযোগ উত্থাপন কৰিছিল সেইবোৰৰ তদন্ত হল নেকি তেওঁ বিজেপি চৰকাৰক লক্ষ্য কৰি একাধিক প্ৰশ্ন উত্থাপন কৰে ইয়াৰ মাজতে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত গৌৰৱ গগৈ তিতাবৰত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণ কুৰ্মীৰ সমৰ্থনত এক বাইক ৰেলীত অংশগ্ৰহণ কৰে এই ৰেলীত তেওঁ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি ভোটাৰসকলক কংগ্ৰেছৰ পক্ষে ভোট দিবলৈ আহ্বান জনায় নিউজ ডেস্ক ৰিপৰ্ট নিউজ ডেইলি আছাম ডিজিটেল